হয়, ৰাজ্যত এতিয়া কেৱল আলু পিঁয়াজৰ দৰ বৃদ্ধিয়ে নহয়, সকলো তৰকাৰীৰে দৰ বৃদ্ধি হৈছে আৰু ৰাজ্যৰ চৌদিশে এতিয়া বজাৰসমূহত এক প্ৰকাৰ ক'বলৈ গ'লে জুই লাগিছে। অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাটো সৰ্বসাধাৰণৰ কাৰণে এটা দুৰূহ কাম। মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ এখন দেওবৰীয়া বজাৰ, উত্তৰ গুৱাহাটী গড়ৰ বজাৰ। আৰু এই গড়ৰ বজাৰত চাবলৈ গ'লে উভয় নদীৰ তৰকাৰী, কিন্তু তৎসত্ত্বেও কিন্তু দৰ কমা নাই। এই দৰ নকমাৰ আৰু ৰহস্য কি? আচলতে কোনো মধ্যভোগী আছে নেকি কৃষকৰ মাজত সোমাই? আমি পোনে পোনে ইয়াত দেখুৱাই আছোঁ উত্তৰ গুৱাহাটী গড়ৰ বজাৰৰ পৰা। চাবলৈ গ'লে এই বজাৰখন প্ৰায় আধা কিলোমিটাৰ ৰাস্তাৰ দুয়োকাষে বিক্ৰেতাসকল আছে আৰু প্ৰত্যেকেই পৰ্যাপ্ত পৰিমাণৰ তৰকাৰী লৈ আহি ইয়াত উপস্থিত হৈছে, কিন্তু ক্ৰেতা কম, কিয়নো অত্যাধিক দৰ। আৰু এই দৰ আচলতে তেওঁলোকে সৰ্বসাধাৰণ লোকে বহন কৰিব নোৱাৰে, যাৰ বাবে এতিয়া গ্ৰাহকসকল বিমোৰত পৰিছে। পোনে পোনে জানিব বিচাৰিম, দাদা কেনেকুৱা তৰকাৰীৰ দৰ? বহুত বাঢ়িছে। বহুত বাঢ়িছে তৰকাৰী। কেনেকুৱা আজি পালে? আজি একো ভাল নাই। 80 টকা 60 টকা কিলো। কোনে খাব? 80 টকাৰ পৰা 60 টকা। 60 টকা। আপুনি বহুত সময়ৰ পৰা দেখিছোঁ আপুনি এনেদৰে চায়েই আছে, কিয় কিনিব পৰা নাই? নাই, কিনিব পৰা নাই দামৰ কাৰণে। সঁচাকৈয়ে যি আকাশলংঘী মূল্য বৃদ্ধি, সেয়া সৰ্বসাধাৰণে ঢুকি পোৱা কঠিন হৈ পৰিছে। আৰু চাওকচোন, এনেধৰণৰ সতেজ পাচলি এতিয়া বজাৰত উপলব্ধ হৈ আছে, কিন্তু গ্ৰাহক নাই। আৰু পোনে পোনে আন এজন গ্ৰাহকৰ সৈতে কথা পাতিম উত্তৰ গুৱাহাটী ডিগেশ্বৰী বজাৰৰ পৰা। কি ক'ব দাদা, যি বজাৰত দৰ বাঢ়িছে পাচলিৰ, আলু পিঁয়াজ সকলো? কম আৰু কি, ঘৰৰ পৰা কৈছে যে দালি খাম কিমান, পাচলি চাচলি অলপ লৈ আহা। এতিয়া ইয়াতে আহি ভাবিছোঁ যে চাই এবাৰ লৈ যাওঁ, 1 পোৱা আধা পোৱা মান নিব লাগিব। যে চব বস্তু 80 টকা 90 টকা। পানীলাও এটা দাম সুধিলোঁ, এতিয়া ক'লে 60 টকা। গতিকে যি সময় পানীলাও আমি 5 টকা 10 টকাত কিনিব পাওঁ এই গড় বজাৰত, তো আজিৰ তাৰিখত এতিয়া আপোনাৰ সেই 60 টকা কৈছে। গতিকে পাচলি কিনি খোৱাটো আজি অৱস্থা বেয়া হৈছে মানুহৰ আৰু সাধাৰণ ৰাইজৰ। ধন্যবাদ। আৰু ইয়াতে বিক্ৰেতা আছে, আমি বিক্ৰেতাৰ পৰা জানিব বিচাৰিছোঁ। দাদা, এই পাচলিবিলাক কিয় আপোনালোকৰ দাম বাঢ়িছে? অকল কিয় দাম বাঢ়িছে? মালিকেই দাম বঢ়াই দিছে, কি কৰিব? যিসকল খেতি কমি গৈছেতো, খেতি কমাৰ কাৰণে পানী উঠোৱাৰ কাৰণে দাম বাঢ়ি গৈছে। এনেকুৱাও কথা হয় নেকি যে আমি পাচলি বজাৰত পৰ্যাপ্ত দেখা পাই আছোঁ, এনেকুৱাও কথা হ'ব পাৰে নেকি যে কোনোবা মধ্যভোগীয়ে সেনেকুৱা কৰিব পাৰে? মধ্যভোগীয়ে খাই টেক্স লৈ, গাড়ীত টেক্স লৈ 1 টকা মাল আনিছে, এতিয়া আনোতে বাটত ধৰি পেলাই কিমান পইচা লৈছে হিচাপ নাই। 2000 3000 টকা টেক্স দিব লাগে, সেইবিলাক ক'ৰ পৰা আহে? কৃষকে পোনে পোনে বজাৰলৈ নানে নেকি? কোনো মধ্যভোগী আনে? কৃষকে মাৰ্কেটত উঠাই দিয়ে, তাৰপিছত আকৌ মধ্যভোগীয়ে আনি পেলাই মাজত লৈ আৰু এজন মধ্যভোগীয়ে তাত পইচাটো লৈ লয়। কি কৰিব? মই নিজৰ দিনৰ দৰ্শকক জনাব বিচাৰিছোঁ যে সঁচাকৈয়ে চৰকাৰে যিমানেই নকওক কিয়, এতিয়া কৃষকৰ মাজত সোমাই আছে মধ্যভোগী। যি মধ্যভোগীৰ প্ৰাপ্য যি কৃষকে পাব লাগে সেয়া নাপায়, তাৰ পৰিৱৰ্তে মধ্যভোগীয়ে সেই লাভালাভটো উঠায়। আৰু এই উত্তৰ গুৱাহাটী ডিগেশ্বৰী বজাৰৰ পৰা দেখুৱাই আছোঁ, চাওক প্ৰতিবিধ পাচলিয়ে উপলব্ধ বজাৰত, কিন্তু তৎসত্ত্বেও সীমিত গ্ৰাহক। আৰু এইসমূহ ক্ৰয় কৰাৰ কাৰণে আচলতে গ্ৰাহকসকল বহুত চিন্তিত হৈ পৰিছে। কেনেকুৱা দাদা বাৰু বজাৰৰ দৰ? বজাৰৰ দৰটো মানে গমেই পাইছে, বৰ্তমান সময়ত মানে উভয় নদী বস্তু নহয়, তথাপিও কিন্তু দাম যথেষ্ট। আমি সামৰ্থতকৈ আমি বেছি দাম দিব লগা হৈছে এতিয়া বৰ্তমান। মানে 60-70 টকা উপাৰ্জন কম, সেইসকলৰ কাৰণে খাদ্য আছে জানো এই ক্ৰয় কৰা এই পাচলি? কি হৈছে? যিসকলৰ উপাৰ্জন কম, শ্ৰমজীৱী লোক, তেওঁলোকে পাচলি ক্ৰয় কৰিব পাৰিব? নোৱাৰে, সম্ভৱ নহয়। 50-60 টকা কমেই নাই। আপোনাৰ দৃষ্টিৰে এই যে পাচলিৰ ব্যৱসায়টোৰ লগত মধ্যভোগী সোমাই আছে নেকি বাৰু? আছে। মানে আমাৰ ইয়াত অলপ কম, কিন্তু মানে বাকী ঠাইত কিন্তু মধ্যভোগী সম্পূৰ্ণ আছে। কৃষকখিনিয়ে সম্পূৰ্ণ দাম পোৱা নাই, মধ্যভোগীখিনিয়ে উপযুক্ত দাম কিন্তু মুনাফা লুফি আছে। আচলতে চৰকাৰৰ যথেষ্ট কৰণীয় আছে। আমাৰ যোগান বিভাগ এটা আছে যিহেতু, তেওঁলোকে মাজে মাজে এইবিলাক ইনকুৱাৰী কৰিব লাগে। আচলতে কিমান দামত বস্তু বিক্ৰী আছে, আমাৰ হ'লচেলত কিমান দাম, ৰিটেইলত কিমান দাম, এই কিন্তু সামঞ্জস্য নাই কিন্তু যথেষ্ট। হয়, আমি গ্ৰাহকৰ পৰা পোনে পোনে জানিব পাৰিলোঁ যে আচলতে খাদ্য যোগান বিভাগ, অসামৰিক যোগান বিভাগ আচলতে ব্যৰ্থ। তেওঁলোকে যিধৰণে তদাৰক কৰিব লাগে বজাৰসমূহ, সেইধৰণে তদাৰক নকৰে। আৰু তদাৰক কৰিলেও মাজৰ মানুহ তাত সোমাই থাকে, তেওঁলোকে সেইবিলাকক আঁতৰ কৰিব নোৱাৰে, যাৰ বাবে সাধাৰণ গ্ৰাহক বিমোৰত পৰিছে। প্ৰতি কেজি পাচলি 80 টকাৰ পৰা 100 টকা 120 টকা পৰ্যন্ত। আজিৰ তাৰিখত যদি আমি চাওঁ, আচলতে পটল 80 টকা কেজি, ভাতকেৰেলা 180ৰ পৰা 100 টকা কেজি। গতিকে প্ৰতিবিধ পাচলিৰে এতিয়া দৰ বৃদ্ধি হৈছে, যিটো কথা আচলতে সৰ্বসাধাৰণৰ বাবে ঢুকি পোৱা টান। যিসকলে শ্ৰমজীৱী তেওঁলোকে 300 বা 500 টকা হাজিৰা পায়, তেওঁলোকে কি ধৰণে চাউলকেইটাই কিনিব নে আন সা সামগ্ৰী কিনিব? কেনেকুৱা দাদা পাচলি কিনিব আহিছে? নাই, এতিয়া আমি বজাৰ এনে চাব আহিছোঁ।
কেনেকুৱা দেখিছে? বজাৰ এনে বেয়া নহয়, তাৰমানে ধৰক এতিয়া ভেন্দি 60 পৰা 50 টকা আহিছে, পটল 60, তাৰপিছত তিতা কেৰেলা 60 টকা, তাৰপিছত এনে বেঙেনা 50 টকা, 45 টকা, এনেকুৱা অলপ অলপ কমিছে। অলপ খাৰিপিটা মালবিলাক আহি আছে, ইয়াৰে লোকেল মাল নাই, তথাপি খাৰিপিটা বাহিৰৰ মাল আহি আছে। ইয়াৰে মাল মানে ইমান এনেকুৱা নাই কাৰণে অলপমান মূল্য বৃদ্ধি হৈছে, নোহোৱা নহয়। আমাৰ এটা সাধাৰণ মানে মানুহবিলাক কিনি খোৱা অলপ অসুবিধা হৈছে। হয়, আচলতে সাধাৰণ মানুহৰ কাৰণে অসুবিধা হৈছে। আৰু ক'বলৈ গ'লে ৰাজ্যত কিছু বানপানী হৈছে, কিন্তু বানপানী হ'লেও যি তৰকাৰীসমূহ এতিয়া বজাৰত যিহেতু উপলব্ধ, গতিকে বিশেষ একো অসুবিধা বুলি ক'ব নোৱাৰি। কিয়নো যদিহে বানপানীত এই তৰকাৰীসমূহ উচন গ'লহেঁতেন, তেতিয়াহ'লে বজাৰত ইমানবোৰ তৰকাৰী উপলব্ধ নহ'ল হয়। আৰু পুনৰবাৰ মই এবাৰ উত্তৰ গুৱাহাটী গৌৰৱ বজাৰ দেখুৱাবলৈ ওলাইছোঁ। প্ৰায় আধা কিলোমিটাৰ ৰাস্তাৰ দুয়ো কাষে দীৰ্ঘেশ্বৰী মন্দিৰৰ সমীপৰ এই দেওবৰীয়া বজাৰখন এতিয়া এনেদৰে উভৈনদী পাচলি। আৰু এগৰাকী ইয়াতে গ্ৰাহক আছে আমি সন্মুখত। খুৰা নমস্কাৰ। কেনেকুৱা বজাৰ কেনেকুৱা বাৰু আজি? বজাৰতো আহি কাম আৰম্ভ কৰিছোহে, যিটো দেখিছো বজাৰততো আৰু জুইচাই বুলি এটা প্ৰবাদ ওলাইয়ে আছে, কিন্তু জুইচাই দাম ক'তো হাত দিব নোৱাৰি। এটা পানীলাও 50 টকা, হা, ঠিক সেনেকুৱা ধৰণৰ কথা হৈছে। কিন্তু এতিয়া এইবাৰ যিটো মানে লক্ষ্য কৰা গৈছে, গোটেই অসমখন বানপানীত শস্য মাৰি একদম নিশেষ কৰি পেলাইছে। তাৰ বিনিময়ত যিখিনি দাম হৈছে, সেইটো অৱশ্যে একেবাৰে ওলাই কৰিব নোৱাৰা এটা দাম বৰ্তমান চলি আছে।